নগাঁৱত ৰঙা চিলিণ্ডাৰ বৃহৎ কলা বজাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ ভয়ংকৰ তথ্য দালাল চক্ৰৰ হাতত আঁচনিৰ শ চিলিণ্ডাৰ নগাঁও ঢিঙৰ মিঠাই প্ৰস্তুত কৰা কাৰখানাই দমে দমে ভৰি আছে প্ৰধানমন্ত্ৰীৰ ৰাজ সাহায্যযুক্ত ৰঙা চিলিণ্ডাৰ বাণিজ্যিক চিলিণ্ডাৰ অবিহনে চলিছে মিঠাই কাৰখানা চাওক অসাধু ব্যৱসায়ীয়ে মুকলিকৈ কিদৰে ব্যৱহাৰ কৰিছে ৰাজ সাহায্যযুক্ত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ এইসমূহ চিলিণ্ডাৰ কেমেৰাত বন্দী সমগ্ৰ দৃশ্য উদ্বিগ্ন হৈ পৰিছে গেছ এজেন্সিসমূহ কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগুম যোগান বিভাগ তেওঁলোকে এইটো ক'ত পালে চিলিণ্ডাৰ আপোনালোকে এইটো তদন্ত কৰক তদন্ত কৰি আপোনাৰ যোগান বিভাগক জনাওক তেওঁলোকে চিলিণ্ডাৰ ক'ত পালে কাৰ পৰা পালে গেছ কেনেকুৱা পায় মই নিৰ্দ্বিধাৰে ক'ব পাৰিছোঁ যে এই চিলিণ্ডাৰটো আমাৰ পৰা যোৱা নাই উল্লেখ্য যে কাৰখানাৰ লগতে প্ৰায় অধিকাংশ হোটেলত বাণিজ্যিক চিলিণ্ডাৰ ক্ৰয় নকৰে ব্যৱসায়ীয়ে ঢিঙৰ গৌতম মুদক জীৱন মুদক সুশান্ত বৰ্ধন গোপাল গুপ্তাৰ বিৰুদ্ধে চিলিণ্ডাৰ দালালিৰ অভিযোগ এই দালাল চক্ৰে কৌশলেৰে গেছ ভৰ্তি চিলিণ্ডাৰসমূহ অধিক দামত বিক্ৰী কৰাৰ অভিযোগ ঢিঙৰ নিচিনা জেগাত প্ৰায় 100 চিলিণ্ডাৰ মাহত আহে কিন্তু আমাৰ তাত বিক্ৰী হয় 22টা বা 25টা প্ৰতি মাহতে 70টা চিলিণ্ডাৰ বেছি হৈ থাকে বহুত আমি চেষ্টা কৰিলোঁ ঢিং টাউন কমিটিক আমি জনালোঁ কেতিয়াবা জুই লাগিলে বিপদ হ'ব তেওঁলোকে কৰিলে এইটো ৰেফাৰ কৰিলে ছাপ্লাই অফিচত আমি ছাপ্লাই অফিচতো দৰখাস্ত দিলোঁ যে আপোনালোকে আহি ইনকুৱাৰী কৰক ঢিঙত প্ৰতিখন দোকানতেই চব কমাৰ্চিয়েল চিলিণ্ডাৰ ব্যৱহাৰ নকৰি 14 কেজি চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে আমি কিবা ক'লে আমাক উল্টা খেদি আহে আমাৰ কি হৈছে অৱশ্যে এইসকল দালালক নগাঁও যোগান বিভাগে ৰক্ষণাবেক্ষণ দি আহিছে নেকি সেয়াও এক ডাঙৰ প্ৰশ্ন বট্টৰুৱাৰ পৰা পদুম কলিতাৰ ৰিপৰ্ট প্ৰথম খবৰ